ঘাটি ইচ্ছে আমাৰ এই নৌকাটা উলুবাৰী আমাৰ চুপাৰী আছিলে তেখেতে হ'ল এই চকৰ পৰা বজাৰ কৰি কিনে আহি আছিল তাৰমানে আৰু ইয়াৰ উত্তৰ ছাইডৰ পৰা ডাম্পাৰ এখনে আহি কিনে তাৰমানে ডাইৰেক্ট মুখামুখি খুন্দোৱাৰ নিচিনা হৈছে আৰু পুৰা দ্ৰুতগতিত আহি আছিলে তাৰপিছত আৰু তেখেতৰ নাম আছিল ৰাজীৱ বড়ো আৰু তেখেতৰ যেনিবা এইখিনি পূৰা গৈছে আৰু বুকুত দুখ পাইছে লগতে আৰু এই হাতখিনি সম্পূৰ্ণ মাংসটো লাগি গৈছে একেবাৰে মুখত অলপ দুখ পাইছে এতিয়া তথাপি GMC নিছে এতিয়া ৰেফাৰ কৰিছে চিৰিয়াছ পেচেণ্ট বহুত চিৰিয়াছ বয়স হ'ব 25 হ'ব 24 পৰা 25 ভিতৰত হ'ব আৰু মানে মেইন নাকটা চকতে হৈছে আৰু চকতে তাৰপিছত এতিয়া ক'ত নিছে কি হৈছে ঘটনাটো হ'ল এতিয়া GMC ৰেফাৰ কৰিছে ইয়াৰ নাকটা PHCৰ পৰা ৰেফাৰ কৰি দিলে ডাম্পাৰখনতে পুলিচে লৈ গ'লে আমাৰ ডাম্পাৰখনৰ নাম্বাৰ আছিলে কি ক'ব মানে এতিয়াতো কি আৰু আমাক যেনিবা ন্যায় লাগে যিহেতু দুখীয়া ঘৰৰ ল'ৰা আছিলে আৰু BA পাছ কৰি কিনে ইয়াৰ 17 তাৰিখে মুম্বাইত যোৱাৰ কথা আছিলে আল্টিমেট যেনিবা টিকেট কটা হৈছিলে তাৰপিছত আৰু এতিয়া কি ক'ম আৰু দুখৰ বিষয় এতিয়া মানুহৰ জীৱন বাচি নে নাবাচে আমি এতিয়া গম নাপাওঁ এতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এতিয়া কি ক'ম আৰু দুখ লাগি আছে এতিয়া এইখিনিয়ে আৰু ঠিক আছে